গুৱাহাটীৰ ভোগেশ্বৰী ফুকননী ইনডোৰ ষ্টেডিয়ামত দবা খেল তৃতীয় সাকাটম শীৰ্ষক নামেৰে অনুষ্ঠিত হ'ব এই খেলখন আন্তঃৰাষ্ট্ৰীয় দবা খেলখনত সৰ্বমুঠ প্ৰাইজ মানি 6 লাখ টকা অহা 26ৰ পৰা 31 মাৰ্চলৈ অনুষ্ঠিত হ'ব দবা খেলখন বহিৰাজ্যৰ সমান্তৰালকৈ দেশ তথা অসমৰ বহু খেলুৱৈ অংশ ল'ব দবা খেলত HBM সোসাইটি আৰু নৰ্থ ইষ্ট চেছ ইণ্ডিয়াৰ উদ্যোগত অনুষ্ঠিত হ'ব এই খেলখন আমি এখন সাকতম বুলি থাৰ্ড সাকতম বুলি এখন খেল পাতিছো ইন্টাৰনেশ্যনেল খেল এখন পাতিছো অসমত ভোগেশ্বৰী ফুকন ইনডোৰ ষ্টেডিয়ামত 6 লাখ টকাৰ এখন প্ৰাইজ মানিৰ খেল পাতিছো এই খেলখনৰ কাৰণে শ্ৰীলংকাৰ 3জন প্লেয়াৰ IMs 3-4 জনে জয়েন কৰিছে আৰু অসমৰ 150 প্লেয়াৰ অলৰেডি জয়েন কৰিছে আমি অসমত ভাবিছো কলকাতা দিল্লী এনেকে অসমৰ ইণ্ডিয়াৰ বহুত প্লেয়াৰো আহিছে আমাৰ জয়েন কৰি আছে এতিয়া আমি এখন খেলত মিনিমাম আমাৰ 400 প্লেয়াৰ্স আমি আশা কৰিছো যাতে আমি অসমৰ সুকে কানে থকা সকলো প্লেয়াৰক আমি এখন খেলৰ কাৰণে সবলকে যোগদান কৰাৰ কাৰণে আমি সবকে অনুৰোধ আহ্বান কৰিছো 20 তাৰিখৰ পৰা 31 তাৰিখলৈ খেলখন আছে আমাৰ 26 তাৰিখে উদ্বোধনী হ'ব 31 তাৰিখে প্ৰাইজ ডিস্ট্ৰিবিউচন হ'ব এই খেলখনৰ আপোনাৰ টোটাল প্ৰাইজ আমি প্ৰাইজ দিম 114টা প্ৰাইজ দিম আৰু প্ৰাইজ মনি হিচাপে 88টা প্ৰাইজ মনি থাকিব এই খেলখনত হয় জয়েন ফিস আমি 3000 টকাকে আছে তাৰ আমাৰ খেলখনৰ আমি ডিটেইলছ আমাৰ chess.com ত আছে তাতে আমাৰ ডিটেইলছ পাব আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ